Asungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি এডিআৰই 2022 যেটো কম্প্ৰিহেনশনৰ কোৱেশ্চন আছিলে, মুঠতে 10 মাৰ্ক আহিছিলে। এখন পেপাৰত মুঠতে 10 মাৰ্ক কম্প্ৰিহেনশনৰ পৰা আহিছিলে। সেই টপিকটো আমি আজি ডিসকাস কৰিম। যিখিনি কোৱেশ্চন আছিল আমি সেইখিনি ডিসকাস কৰিম। একেবাৰে সহজত আনসাৰ লবলৈ চেষ্টা কৰিম। ৰিডিং কম্প্ৰিহেনশনৰ কাৰণে আমি এক্সট্ৰাকে এটা প্লেলিষ্ট খুলি দিছো। তাত আমি বহু কেইটা প্ৰেক্টিস কৰিম। কাৰণ যিমানে প্ৰেক্টিস কৰিব এক্সামত হিমানে সহজতে আৰু হিমানে সোনকালে স্পিডত আনসাৰটো ওলাব পাৰিব। তাৰ কাৰণে প্ৰেক্টিস কৰিব লাগিব। গতিকে নতুনকৈ আমি প্লেলিষ্ট খুলিছো। তাত আমি সিৰিয়ালি সদায় ক্লাसेছ দি যাম। এইটো হল আমাৰ ক্লাছ নম্বৰ 2 বা 3 হ'ব এইটো আমাৰ, ঠিক আছে। তো যিখিনি কোৱেশ্চন আহিছিলে আপোনালোকে এনেকুৱা এটা পেছেজ দি দিব। আপোনালোকক সদায় ৰিডিং কম্প্ৰিহেনশনৰ এটা পেছেজ দি দিয়ে নেকি, হয়নে? তো পেছেজবিলাক যদি আপুনি পঢ়ি বুজিবলৈ যায় আপোনালোকৰ 15-20 মিনিট সময় লাগি যাব। কিন্তু আপুনি 15-20 মিনিট সময় এইখিনি কোৱেশ্চন কৰোঁতে কেতিয়াও দিব নোৱাৰে। গতিকে মাত্ৰ 10-20 ছেকেণ্ডত কেনেকৈ আনসাৰ ওলাব সেই সম্পৰ্কে ডিসকাস কৰিম। এনেকৈ লাইন বাই লাইন পঢ়ি থকাৰ প্ৰয়োজন নাই বুলি ভাবোঁ। আৰু আমাৰ যিকোনো এটা সেন্টেন্স পেৰাগ্ৰাফ পঢ়ি পিনি বুজিবলৈ বহুত বেছি টাইম লাগে। কাৰণ আমি অসমীয়া মাধ্যমৰ বেছিভাগ ষ্টুডেণ্ট হয়নে? তো সদায় ৰিডিং কম্প্ৰিহেনশন কৰোঁতে সদায় আপুনি ফাৰ্ষ্টত কিৱৰ্ডটো চাব। ইয়াত কিৱৰ্ড আছিলে জিৰ' হিল লোকেটেড। যে জিৰ' হিল ক'ত আছে সেইটো এটা আমাৰ কিৱৰ্ড হ'ল। তাৰ নেক্সট কিৱৰ্ড হ'ল হোভাৰ মানে কি হয়। তাৰ নেক্সট কিৱৰ্ড হ'ল আমাৰ দ্য বম এক্সপ্ল'ডেড, বমটো এক্সপ্ল'ড হৈ গ'ল। তাৰ নেক্সট কিৱৰ্ড আমাৰ হ'ল যে ইলেক্ট্ৰনিক ইম্পালচেছ। আৰু তাৰ নেক্সট কিৱৰ্ডটো হ'ল স্পেক্টেটৰ্ছ ইনক্লুডেড, দৰ্শকবিলাক কোন আছিলে, ঠিক আছে। স্পেক্টেটৰ, ইলেক্ট্ৰনিক ইম্পালচেছ, দ্য বম এক্সপ্ল'ডেড, হোভাৰ আৰু জিৰ' হিল। এটা আমি বিচাৰিম, বাকী একো আমি নিবিচাৰোঁ। যিখিনি কিৱৰ্ড পালোঁ সেইখিনি আমি মাত্ৰ বিচাৰিম, ঠিক আছে। তো এট লাষ্ট দ্য বম ৱাজ মেড মানে কিবা এটা বমৰ কথা পাতি আছে তেখেতসকলে, হয়নে? বম এটা কথা পাতি আছে। দ্য চাইট চুজেন ফৰ দ্য টেষ্ট এক্সপ্ল'ডেড ৱাজ ডিজাৰ্ট ৰিজন নৰ্থ অফ এলমগোৰ্ডো। তো আমি চাইটৰ নামটো পাই গ'লোঁ, হয়নে? যদি ভালকৈ পঢ়িছে আপোনালোকে এনেকৈ যদি গোটেইখিনি পঢ়ি গৈ থাকে যে দ্য কোড নেম ফৰ ইট ৱাজ জিৰ' হিল, এই গোটেই প্ৰজেক্টটোৰ নামটো জিৰ' হিল দিছে। আৰু এই জিৰ' হিলৰ কাৰণে কোনটো চাইট লৈছে ইয়াত স্পষ্টকৈ লিখি দিছে ডিজাৰ্ট ৰিজন নৰ্থ অফ এলমগোৰ্ডো। তো এইটো আমাৰ অপশ্যনতো আছে চাগে নিশ্চয়। জিৰ' হিল ৱাজ লোকেটেড, ক'ত লোকেট কৰে যে ডিজাৰ্ট ৰিজন নৰ্থ অফ এলমগোৰ্ডো, ঠিক আছে। চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ। তো দেখা মাত্ৰকে 10 ছেকেণ্ডৰ ভিতৰতে আনচাৰটো ওলাইছে। আমি পেছেজটো বুজিবলৈ চেষ্টাই কৰা নাই, মাত্ৰ আমি কিৱৰ্ডটো বিচাৰিছোঁ। তাৰ নেক্সটটো আনচাৰটো ওলাইছোঁ। গোটেই প্ৰজেক্টটোৰ নামটো কোড নেমটো দি দিলে জিৰ' হিল আৰু সেইটো কোড আছে আমাৰ প্ৰথম লাইনতে ওলাই আছে, হয়নে? পুনৰবাৰ চাওঁ, এটা বম বনাইছিলে আৰু তাৰ কাৰণে যিটো চাইট ল'লে টেষ্ট এক্সপ্ল'জন, যোনটো বমটো ফুটাবলৈ যিটো চাইট লৈছে সেইটো হ'ল ডিজাৰ্ট ৰিজন অফ নৰ্থ অফ এলমগোৰ্ডো আৰু সেই প্ৰজেক্টটোৰ নাম আছিলে জিৰ' হিল। ক্লিয়াৰ আছে? একেবাৰে সহজত ওলাইছে। অলপমান কোৱালিটি বেয়া হ'ব পাৰে কাৰণ যিটো কুৱেশ্যন পেপাৰৰ পৰা স্ক্ৰীনশ্বট লৈ পিনি ইয়াত লোৱা হৈছে সেইকাৰণে হয়তো অলপমান ফাটি যাব পাৰে, ঠিক আছে। তাৰ নেক্সট আমাৰ নেক্সট কিৱৰ্ডবিলাক আমি বিচাৰিম। নেক্সট কিৱৰ্ড আমাৰ ইলেক্ট্ৰনিক ইম্পালচেছ এটা আছিলে, স্পেক্টেটৰ্ছ আছিলে আমাৰ, হয়নে? তো ইয়াত স্পষ্টকৈ আছে চাওক, দেয়াৰ ৱেৰ এ থাউজেণ্ডছ স্পেক্টেটৰ্ছ। আমি স্পেক্টেটৰ্ছবিলাক পালোঁ যে বহুত হাজাৰ স্পেক্টেটৰ্ছ আছিলে। ইনক্লুডিং কোন আছিলে স্পেক্টেটৰ? চাইণ্টিষ্ট আছিলে, গভৰ্ণমেণ্ট অফিচিয়েলছ আছিলে, ষ্ট্ৰং ছিকিউৰিটি ফ'ৰ্চেছ আছিলে। তো আমাৰ স্পেক্টেটৰ্ছৰ আমি কুৱেশ্যন এটা পাইছিলোঁ চাওক, ইয়াত আমি পাইছিলোঁ কি পাইছিলোঁ এইটো যে স্পেক্টেটৰ্ছসকল কোন হ'ব পাৰে, কোন আছিলে? আমি কি ক'লোঁ? চাইণ্টিষ্ট আছিলে আমাৰ স্পেক্টেটৰ্ছ। আমি কি ক'লোঁ? গভৰ্ণমেণ্ট অফিচিয়েলছ আছিলে আৰু ষ্ট্ৰং ছিকিউৰিটি ফ'ৰ্চেছ আছিলে, হয়নে? চ' অপশ্যন এইটো কাৰেক্ট আনচাৰ। দেখা মাত্ৰকে 10 ছেকেণ্ডৰ ভিতৰত আনচাৰ ওলাইছেনে? নিশ্চয় ওলাইছে। একো পেছেজ বুজিবলৈ চেষ্টা কৰা নাই। আমাক স্পেক্টেটৰ্ছৰ কথা কৈছে, আমি বিচাৰি পালোঁ যে স্পেক্টেটৰ্ছ ইয়াত আছে, থাউজেণ্ডছ স্পেক্টেটৰ্ছ। ইনক্লুডিং কোন আছে? চাইণ্টিষ্ট আছে, গভৰ্ণমেণ্ট অফিচিয়েলছ আছে আৰু ষ্ট্ৰং ছিকিউৰিটি ফ'ৰ্চেছ আছে। ক্লিয়াৰ আছে? এইটো আনচাৰো আমাৰ ওলালে একেবাৰে সহজত। একো এফৰ্ট নিদিয়াকৈ আমাৰ আনচাৰবিলাক ওলাই গৈ আছে, হয়নে? ওলাই গৈ আছে, ঠিক আছে। এইটো এটা আছিলে আমাৰ কিৱৰ্ড। তাৰ নেক্সট আমাৰ কি? ইলেক্ট্ৰনিক ইম্পালচেছ বুলি এটা আমাৰ কিৱৰ্ড বিচাৰি পাব লাগে। আমি মাত্ৰ ডাইৰেক্ট কিৱৰ্ডটো চাম। কিৱৰ্ডটো চোৱাৰ পিছত সেই লাইনটো আমি বুজিবলৈ চেষ্টা কৰিম, ঠিক আছে। কিৱৰ্ডটো ক'ত আছে আমাৰ? তো ইলেক্ট্ৰনিক ইম্পালচেছ চাওক, ইয়াত আছে, ঠিক আছে। দেখা পালে ইলেক্ট্ৰনিক ইম্পালচেছ ইয়াত আছে। তো ইলেক্ট্ৰনিক ইম্পালচে কি কৰিছে? ৱেৰ ছেট ইন মোশ্যনত ছেট কৰা হ'ল এণ্ড ৰিলেট মেছেজ। ইলেক্ট্ৰনিক ইম্পালচেছে কি কৰিছে? ৰিলেট মেছেজ কৰিছে। তো এই অপশ্যনটো আমাৰ আছে নেকি চাম। য'তে ইলেক্ট্ৰনিক ইম্পালচেছ আছিলে এইটো ইলেক্ট্ৰনিক ইম্পালচেছ আছে, ইয়াত ৰিলেট মেছেজ বুলি অপশ্যন বিত আছে। গতিকে অপশ্যন বিটো কাৰেক্ট আনচাৰ। অপশ্যন বিটো কাৰেক্ট আনচাৰ। দেখা মাত্ৰকে আনচাৰবিলাক ওলাইছে, 10 ছেকেণ্ডৰ ভিতৰত আনচাৰ ওলাইছে। পেছেজটো আমি এটা ছিংগল লাইন বুজিবলৈ চেষ্টা কৰা নাই। কিৱৰ্ডৰ পৰা ডাইৰেক্টলি আনচাৰ ওলাই যায়। যদি বুজিবলৈ চেষ্টা কৰে বহুত টাইম যাব, আপোনালোকৰ আনচাৰটো হয়তো নোলাবও পাৰে।
কিন্তু চাওক আমি দেখা মাত্ৰকে কিৱৰ্ড চাইছোঁ আনচাৰ ওলাইছোঁ হয়নে এতিয়ালৈকে আমি কি কৰিলোঁ তিনিটা আনচাৰ একেবাৰে সহজত ওলাব পাৰিলোঁ তাৰ নেক্সট দ্য বম এক্সপ্ল'ডেড আমাৰ বম এক্সপ্ল'ৰ হোৱাৰ আৰু এটা হোভাৰ লাগে হোভাৰটো চাওক হোভাৰ মানে চিননিম ইয়াৰ চিননিমটো সুধিছে হোভাৰ মানে কি হয় হোভাৰ মানে একেটা ঠাইতে এয়াৰৰ একেটা ঠাইতে ৰোৱাটো বুজায় গতিকে ইয়াৰ অপশ্যন এটো কাৰেক্ট আনচাৰ হয় আচলতে হোভাৰ মানে কি হয় টু ৰিমেইন ইন দ্য ইয়াৰ এট ওৱান প্লেচেছ এতিয়া দ্য বম এক্সপ্ল'ড হোৱাৰ পিছত বমটো ফুটি যোৱাৰ পিছত কি হয় সেইটো আমাক লাগে কিৱৰ্ড হয়নে আমি এইডোখৰলৈকে পঢ়িলোঁ ঠিক আছে এইডোখৰলৈকে আমি পঢ়িলোঁ এতিয়া বম এক্সপ্ল'ৰ হোৱাটো লাগে আমাক ঠিক আছে 10 seconds before our a green flare warn spectators to keep down এই স্পেক্টেটৰ্ছবিলাকক দৰ্শকবিলাকক কি কৰিছে ৱাৰ্ণিং দিছে মানে বমটো এতিয়া ফুটিবলৈ হৈছে আৰু স্পেক্টেটৰ্ছবিলাকক নি ডাউন হৈ যাব দিছে তেখেত কিপ ডাউন হৈ যাব দিছে তললৈ নামি যাব দিছে তাৰমানে ৱাৰ্ণিং দিছে তাৰমানে এতিয়া বম ফুটিব ঠিক আছে এই বমটো এতিয়া ফুটিবলৈ হৈ গ'ল এতিয়া আমাক কি কৈছে দ্য হোল এৰিয়া ৱাজ ছাডেনলি ব্ৰাইটাৰ গোটেই এৰিয়াটো ওচৰৰ যিমান এৰিয়া আছিলে গোটেইটো ছাডেনলি ব্ৰাইটাৰ মানে উজ্জ্বলি কেতিয়া উঠিলে বমটো মানে ফুটি গ'ল সেইকাৰণে গোটেইটো পোহৰ হৈ গ'ল হয়নে গোটেইটো পোহৰ হৈ গ'ল সেইকাৰণে বমটো ফুটি যোৱাৰ কাৰণে এইটো হৈছে আমাৰ বমটো ফুটি যোৱাৰ কাৰণে সেইটো আমাৰ হৈছে তাৰ নেক্সট কি কৈছে দেন দ্য ব্ৰাইটেষ্ট ডে লাইট এণ্ড দ্য বম ৱাজ এ বল অফ ফায়াৰ ইভেন এট 9 miles দ্য হিট ৱাজ স্কৰ্চিং যে একদম 9 মাইলছৰলৈকে কিমান দূৰ 9 মাইলছৰলৈকে বহুত গৰম হিটটো 9 মাইলছৰলৈকে গৈছে বুলি কৈছে ঠিক আছে দেন কেম দ্য ট্ৰিমেণ্ডিয়াছ ৰ'ৰ এণ্ড হেভি প্ৰেছাৰ ৱেভ বমটো ফুটি যোৱাৰ লগত হিট আহিলে আমাৰ ব্ৰাইটাৰ হ'ল মানে কি হয় হিট আহিলে আৰু ট্ৰেমেণ্ডিয়াছ ৰ'ৰ মানে বহুত ভয়ানক শব্দ আহিলে ভয়ানক চাউণ্ড আহিলে বুলি কৈছে আৰু হেভি প্ৰেছাৰ ৱেভো আহিছে তো বম এক্সপ্ল'ৰ হৈ গ'ল আমাৰ বৰ্তমান বম এক্সপ্ল'ৰ হোৱাৰ লগে কি আহিলে আমাৰ চাউণ্ড আহিলে ট্ৰেমেণ্ডিয়াছ ৰ'ৰ আহিলে বহুত জোৰকৈ চাউণ্ড আহিলে হেভি প্ৰেছাৰ ৱেভ আহিলে আৰু যিহেতু হিট আহিলে আমাৰ বম ফাটি যোৱাৰ লগে কি হ'ল বহুত ব্ৰাইট পোহৰ আহি গ'ল হিট আহিলে গৰম আহিলে ট্ৰেমেণ্ডিয়াছ চাউণ্ড আহিলে আৰু প্ৰেছাৰ ৱেভ আহিলে গতিকে বম এক্সপ্ল'ৰ হোৱাৰ লগে অপশ্যন এইটো আমাৰ কাৰেক্ট আনচাৰ দেখা মাত্ৰকে আনচাৰ ওলাইছে আমাৰ চাওক এতিয়ালৈকে আমি 5টা আনচাৰ দেখা মাত্ৰকে ওলাই দিলোঁ মই বুজাইছোঁ কাৰণে টাইম লাগিছে আপোনালোকে এক্সামত কৰিবলৈ টাইম নালাগে তাৰ নেক্সট আমাক কৈছে হু ৱাজ এট দ্য কণ্ট্ৰল টাৱাৰ টোটেল 10 মাৰ্ক আহিছে মই পুনৰবাৰ কৈছোঁ টোটেল 10 মাৰ্ক আহিছে ঠিক আছে হু ৱাজ এট দ্য কণ্ট্ৰল টাৱাৰত কোন আছিলে দেখা মাত্ৰকে আমাৰ আনচাৰ ওলাব প্ৰথমৰ পৰা যাম যে কণ্ট্ৰল টাৱাৰত কোন আছিলে তো যদিহে আপুনি কিৱৰ্ডটো বিচাৰিবলৈ যায় যে কণ্ট্ৰল টাৱাৰ কিৱৰ্ডটো আমি বিচাৰিবলৈ চেষ্টা কৰিছোঁ য'ত আছে আমি তাত ৰ'ম বাকীখিনি আমি নাচাওঁ কণ্ট্ৰল টাৱাৰৰ কথা য'ত আছে তাত আমি ৰ'ম ঠিক আছে এতিয়া ইয়াত স্পষ্টকৈ লিখি দিছে চাওক অপেনহেইমাৰ হিমছেলফ ৱাজ এট কণ্ট্ৰল চেণ্টাৰ যে কণ্ট্ৰল চেণ্টাৰ বা কণ্ট্ৰল টাৱাৰত কোন আছিলে অপেনহেইমাৰে নিজেই আছে বুলি কৈছে গতিকে আমি ডাইৰেক্টলি অপশ্যন যিটো এ আছে সেইটো কাৰেক্ট আনচাৰ যে কণ্ট্ৰল টাৱাৰত কণ্ট্ৰল চেণ্টাৰত কোন আছিলে অপেনহেইমাৰ আছিলে স্পষ্টকৈ দেখা মাত্ৰকে ওলাইছে কোনো কনফিউজন নাই তাৰ নেক্সটলৈ আমি যাম আমি কিৱৰ্ডবিলাক চাই ল'ম ফাৰ্ষ্টত কি কৈছে ইট ইজ ইমপ্লাইড ইন দ্য পেছেজ দেট দ্য স্পেক্টেটৰ্ছ ৱেৰ টল্ড টু যে পেছেজত কি কোৱা হৈছে স্পেক্টেটৰ্ছক কি কৰিব দিছে স্পেক্টেটৰ্ছ মানে দৰ্শকসকল যিসকলে বম ফুটাটো চাবলৈ গৈছে তেখেতসকলক কি কৰিব দিছে সেইটো সুধিছে আমাক ঠিক আছে 17 নম্বৰৰ কাৰণে আমি চাম যে স্পেক্টেটৰ্ছৰ কথা আমি অলপ আগত পাইছিলোঁ ক'ৰবাত এইডোখৰত আমাৰ আছিলে চাওক যে স্পেক্টেটৰ্ছৰ কোন আছিলে চাইণ্টিষ্ট আছিলে গভৰ্ণমেণ্ট অফিচিয়েল আছিলে চিকিউৰিটি ফ'ৰ্চেছ আছিলে ইয়াত আমাক কি কৰিব দিছে অল নট অন ডিউটি যিসকলে ডিউটিত নাছিলে মানে যিসকল দৰ্শক আৰু ডিউটিত তেখেতসকল নাই দৰ্শক হিচাপে চাবলৈ আহিছিল তেখেতসকলক ৱেৰ টল্ড কি কৰিব দিছিলে টু লাই ডাউন ফ্লেট এণ্ড ফেচ এণ্ড আইজ ডাইৰেক্টেড টুৱাৰ্ডছ দ্য গ্ৰাউণ্ড এণ্ড উইথ দ্য হেণ্ড এৱে ফ্ৰম জিৰ' কি কৰিব দিছে আমাক টু লাই ডাউন ফ্লেট হ'ব দিছে তো এইটো অপশ্যনত আছে নেকি আমি চাম আইজ ডাইৰেক্টেড টুৱাৰ্ডছ দ্য গ্ৰাউণ্ড লাই ডাউন ফ্লেট হয়নে টু লাই ডাউন ফ্লেট এইটো আছে আমাৰ এণ্ড আইজ ডাইৰেক্টেড টুৱাৰ্ডছ দ্য গ্ৰাউণ্ড এণ্ড দ্য হেড এৱে ফ্ৰম দ্য জিৰ' তো অপশ্যন এইটো আমাৰ কাৰেক্ট আনচাৰ এইটো স্পষ্টকৈ একে লাইনত লিখি দিছে বাকী একো চেঞ্জেছেই কৰা নাই আমাৰ মাত্ৰ আমি ভালকৈ কিৱৰ্ডটো বিচাৰি পাব লাগে তো আনচাৰ অট'মেটিকেলি আমাৰ ওলাইছে হয় নে স্পষ্টকৈ আমাৰ ইয়াত লিখা আছিলে চাওক কি কৰিব দিছে স্পষ্টকৈ লিখা আছে কি কৰিব দিছে টু লাই ডাউন ফ্লেট এণ্ড ফেচ আইজ ডাইৰেক্টেড টুৱাৰ্ডছ দ্য গ্ৰাউণ্ড এণ্ড দ্য হেড এৱে ফ্ৰম দ্য জিৰ' তো এই লাইনটোকে ডাইৰেক্টলি উঠাই দিছে দৰ্শকসকলক কি কৰিব দিছে এই লাইনটো ডাইৰেক্টলি অপশ্যনত দি দিছে গতিকে এইটোৱে কাৰেক্ট আনচাৰ আমাৰ হৈ যাব নিশ্চয় বুজি পালে আপোনালোকে চাওক স্পষ্টকৈ লিখি দিছে একেটা ছেম লাইন উঠাই দিছে হয়নে তাৰ নেক্সটটো আমাক কৈছে B-29 ছুপাৰ ফৰ্ট্ৰেছেছ এণ্ড শ্বেৰমান টেংকছ আৰ ইউজ টু যে B-29 যিটো টেংক ব্যৱহাৰ কৰিছে সেইটো কি কাৰণে ব্যৱহাৰ কৰিছে সেইটো সুধিছে কি কাৰণে ব্যৱহাৰ কৰিছে সেইটো আমাক সুধিছে
ঠিক আছে মই যেটো ৰিডিং কম্প্ৰিহেনশন আমি হেতু এটা সিৰিজ আনিম ঠিক আছে যাতে আপোনালোকে যিমান কোৱেশ্চন আহিলো 10 মাৰ্কটো সম্পূৰ্ণকৈ স্কোৰ কৰিব পাৰে 10ৰ ভিতৰত 10 মাৰ্ক যাতে পায় হেতু কাৰণে আমি সিৰিজটো কন্টিনিউ কৰিম চিন্তা নকৰিব আৰু মেথছ কোৰ্সৰ কথা মই ইমানকে কওঁ তথাপি বহুতে মোক সুধি থাকে এতিয়াও যে মেথছ কোৰ্সটো আমি কেনেকৈ ল'ব পাৰিম কোৰ পৰা মেথছ পঢ়িম বাৰে বাৰে কৈছো আমাৰ নিজৰ মই নিজে ক্লাसेছ কৰা মেথছৰ এটা কোৰ্স আছে পেইড কোৰ্স বহুত সিস্টেমেটিকলি আৰু বহুত সহজত মই সদায় যিমান পাৰি সিমান সহজত ডিসকাস কৰো আপোনালোকে গম পায় আৰু লগতে যিমান কনসেপ্ট আছে হেতু ক্ৰিস্টেল ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰো যাতে এক্সামত যেনেকুৱা কোৱেশ্চন আহিলো আপোনালোকে কৰিব পাৰে আৰু বহুত সিস্টেমেটিকত আমি টপিক ওয়াইজত পঢ়িছো টপিক বিলাকৰ আকৌ সাব টপিক বনাইছো আৰু হে নিৰ্দিষ্ট টপিকৰ যিমান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আছে গুটেইখিনি লগতে ডিসকাস কৰা হৈছে অসমৰ গ্ৰেড 3 গ্ৰেড 4 যিমান কোৱেশ্চন আছে লগত ডিসকাস কৰিছো যাতে এক্সামত আপোনালোকে ৰিলেট কৰিব পাৰে কোৱেশ্চন বিলাক যদি আপোনালোকে এতিয়াও মেথছ কোৰ্সটো ল'ব বিচাৰিছে লক্ষ্য টক এপ্লিকেশনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লওক তাৰ পৰা আপোনালোকে ল'ব পাৰিব কিবা যদিহে কনফিউজন আছে 6000914639 এই নম্বৰত হোৱাটছআপ কৰি সুধিব পাৰিব মেথছ বেলেকে চিন্তা কৰাৰ প্ৰয়োজন নাই সম্পূৰ্ণ কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ কৰা হৈছে যাতে আপোনালোকে এক্সামত সম্পূৰ্ণ কোৱেশ্চন এটেম্প কৰিব পাৰে ঠিক আছে মেথছ কোৰ্সটো আপোনালোকে ল'ব পাৰিব এতিয়া আমাৰ B29 টোৱে কি কৰে আমাক হেতু বিচাৰিম B29 মই কৰবাত দেখিছিলো অলপ আগতে ইয়াত চাও ওভাৰহেড টু B29 সুপাৰ ফৰ্ট্ৰেছ হোভাৰড এণ্ড ইকুইপ কি কৰিবলৈ ব্যৱহাৰ কৰিছে উইথ ৰেকৰ্ডিং ইনস্ট্ৰুমেন্টস to test reaction in the atmosphere যে এটমস্ফিয়াৰত ৰিএকশনটো টেষ্ট কৰিবলৈ কাৰ ৰিএকশন যেতিয়া বমটো ফুটি যাব বমটো যেতিয়া ফুটি যাব তাৰ পিছত যেটো ৰিএকশন আছে হেতু টেষ্ট কৰিবলৈ মানে আফটাৰ দ্য ইফেক্ট অফ বমটো ফুটি যোৱাৰ পিছত আফটাৰ দ্য ইফেক্ট অফ বম হয়নে বমটো ফুটি যোৱাৰ পিছত যে B29 তে কি কৰিব দিছে টু যে এটমস্ফিয়াৰৰ কথা কৈছে এটমস্ফিয়াৰ কলে আমি গ্ৰাউণ্ড আৰু এয়াৰ দুটা কথাই বুজিম এটমস্ফিয়াৰ যেতিয়া ক'ব আমি গ্ৰাউণ্ডৰ কথাও বুজিম আমি এয়াৰৰ কথাও বুজিম হয়নে এটমস্ফিয়াৰ কলে গ্ৰাউণ্ড আৰু এয়াৰ দুটা কথা to test the reaction কাৰ ৰিএকশন যেতিয়া বমটো ফুটি যাব to check the effect of bomb আমি বম ফুটোৱাৰ কাৰণে এই গুটে পেছেজটো কাৰ ওপৰত গুটে পেছেজটো এটা বম ফুটাৰ ওপৰত বম টেষ্ট কৰাৰ ওপৰত হে টেষ্টটো ৰিএকশনৰ কথা কৈছে হয়নে এটমস্ফিয়াৰত তো এটমস্ফিয়াৰ কলে গ্ৰাউণ্ড আৰু এয়াৰ দুটা কথা হৈ গল আৰু টেষ্টটো ৰিএকশন মানে কি হে বমটো ফুটি যোৱাৰ পিছত to check the effect of the bomb অলপমান বুজিব লাগে মাত্ৰ স্পষ্টকৈ আছে আমাৰ ইয়াত চাও to test কিবা কৰিব to test in the atmosphere to test the reaction in the atmosphere test reaction মানে কি bomb explosionৰ কথা ক'বলৈ বিচাৰিছে ইয়াত হয়নে গতিকে অপচন এটো আমাৰ কাৰেক্ট আনসাৰ to check the effect of the bomb on the ground and air respectively radiationৰ কথা নহয় ওকে তাৰ নেক্সট আমাক কি কৈছে চাও the beauty of the mushroom cloud is ironical because যে মাশৰুম ক্লাউডৰ বিউটিটো বহুত আইৰনিক্যাল হয় বুলি কৈছে আনএক্সপেক্টেড হয় বুলি কৈছে তো মাশৰুম ক্লাউড মানে কোনটো কথা কৈছে যেতিয়া বমটো ফুটি যাব এনেকে আগ্নেয়গিৰিৰ নিচিনাকে লাভা ওলাব হয়নে এনেকে আগ্নেয়গিৰিৰ নিচিনাকে ওপৰলৈ উঠি আহিব নহয় বমটো ফুটি যোৱাৰ লগে লগে এই ফুটি পিনি এই মাশৰুমৰ শেপ লৈছে আমি যেটো মাশৰুম খাও মাশৰুমৰ শেপ লৈছে হেতুকে মাশৰুম ক্লাউড বুলি কৈছে বুজি পাইছে আপোনালোকে বমটো ফুটি এক্সপ্লোজ হৈ যোৱাৰ পিছত এক্সপ্লোজন হোৱাৰ পিছত এনেকে ওপৰলৈ উঠি গৈছে আৰু মাশৰুম শেপ লৈছে হেতুকে মাশৰুম ক্লাউড কৈছে আৰু হেতু আইৰনিক্যাল কৈছে আনএক্সপেক্টেড কৈছে তাৰ বিউটিটো বহুত ভাল ধুনিয়া হৈছে বুলি কৈছে কিয় হৈছে বুলি কৈছে মান এটো তেতিয়া হ'ব যেতিয়া বমটো আমি যিমান জোৰেৰে ফুটিব বুলি ভাইছো তাতকে বেছি ধ্বংসকাৰী হৈছে তাতকে বেছি ভয়ানক হৈছে সেইকাৰণে অপচন বি টো কাৰেক্ট আনসাৰ হ'ব because of the devastating nature of the bomb যে বমটো বহুত ভয়ানকভাৱে ফুটিছিলে যিমান ভাবিছিলে তাতকে বেছি ভয়ানকভাৱে ফুটিছিলে সেইকাৰণে এটো আৰু বেছি ওপৰলৈ উঠি আহিছিলে নেকি আৰু বেছি ওপৰলৈ উঠি গৈছিলে বমটো ফুটাৰ পিছত সেইকাৰণে কি হ'ব the beauty of the mushroom cloud is ironical because of the devastating nature of the bomb ক্লিয়াৰ আছে একেবাৰে সহজত ওলাইছে লাষ্ট কোৱেশ্চন আমাৰ আজি লাষ্ট কোৱেশ্চন 20 নম্বৰ কোৱেশ্চন চাও a synonym and antonym for the word scorching or সমাৰ্থক শব্দ synonym মানে প্ৰথমখিনি সমাৰ্থক শব্দ আৰু সেকেন্ডটো বিপৰীত শব্দটো বিচাৰিব লাগে তো scorching শব্দটো আমি পাইছিলো অলপ আগত কোন দখত পাইছো হেতু আমাক লাগে scorching শব্দটো আমি পাইছিলো অলপ আগত হয় না বমটো ফুটাৰ ওচৰে পাজৰে হ'ব scorching যেটো বমটো ফুটিলে তাৰ ওচৰে পাজৰে হ'ব এটো even at the 9 miles the heat was scorching so scorching শব্দ আছে বমটো ফুটি গলে দেখত সডেনলি ব্ৰাইটাৰ হল মানে কি বমটো ফুটিলে বমটো ফুটাৰ লগত 9 মাইলছ 9 মাইলৰ লকে হিটটো স্কৰ্চিং হৈছে মানে হিটটো গৰম হৈ আছে 9 মাইলছৰ লকে হিটটো বিয়পি গৈছে বুলি কৈছে হয়নে বুজি পাইছে মই কি কৈছো আপোনালোক 9 মাইলছৰ লকে হিটটো বিয়পি গৈছে মানে আৰু বেছি গৰমৰ কথা কৈছে স্কৰ্চিং মানে গৰম টাইপৰ কিবা হৈছে বহুত ভয়ানক গৰম টাইপৰ বুজাইছে এতিয়া আপোনালোকে যদি চাই শুটিং মানে কি হয় শুটিং মানে একেবাৰে আপোনাৰ এটা আপোনাৰ
বিপৰীত শব্দ হৈ যাব আমাক প্ৰথমৰটো লাগে সমাৰ্থক শব্দ শুথিং মানে এটা আপোনালোকৰ কুলিং টাইপৰ বুজাব চেষ্টা কৰিছে এইটো হৈ গ'ল সমাৰ্থক শব্দ গতিকে এই দুটাটো আমি ডাইৰেক্টলি কেনচেল কৰিব পাৰিম শুথিং হ'ব নোৱাৰে স্কৰ্চিং মানে বহুত গৰম হয় আৰু প্ৰথমৰ যিখিনি আছে এইখিনি সমাৰ্থক চিননিম বুলি কৈছে কিন্তু এই দুটা হ'ব নোৱাৰে গতিকে এই দুটা প্ৰথমত কেনচেল কৰিলে তাৰ নেক্সট এই সেকেন্ড কেইটা আমাৰ কি হৈছে বিপৰীত শব্দ লাগে তো স্কৰ্চিং মানে বহুত গৰম হয় গৰমৰ বিপৰীত কি হ'ব গৰমৰ বিপৰীত বাৰ্নিং হ'ব নি বাৰ্নিং মানে গৰমেই বুজাব গতিকে এইটো হ'ব নোৱাৰে সো অপচন এটো কাৰেক্ট আনসাৰ যে স্কৰ্চিঙৰ বিপৰীতটো শুথিং হৈ যাব হয়নে কুলিং শুথিং একেই টাইপৰ বুজাইছে আৰু চিয়াৰিং মানে গৰম বুজিলা আপোনালোকে এইটো কিয় নহয় বুলি ক'লো মই এই সেকেন্ডৰখিনি এন্টনিম হয় বিপৰীত শব্দ আৰু স্কৰ্চিং মানে অলৰেডি গৰমে বুজাইছে বাৰ্নিং মানে গৰমে বুজাব গতিকে এইটো অপচনো কেনসেল মই আশা কৰিছোঁ বুজি পাইছে আপোনালোকে এক্সামত অহাটো কিমান সহজত কৰিব পাৰে নিশ্চয় গম পাইছে এইখিনি এক্সামত অহা কুৱেশ্যন হয় যোৱাবাৰ 10টা কুৱেশ্যন আহিছে আৰু 10টা কুৱেশ্যনে আপোনালোকে কিৱৰ্ডটো চাই প্ৰশ্নৰ কিৱৰ্ড চাই আনসাৰত গৈ পিন ডাইৰেক্টলি আনসাৰটো ওলাব পাৰিব একেবাৰে সহজত ওলাই গৈছে মই আশা কৰিছোঁ সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো কনফিউজন নাই আৰু এই সিৰিজটো কন্টিনিউ কৰিব লাগে যদি আপুনি কমেন্টত এটা ক্লিয়াৰ শব্দটো লিখিব আৰু কন্টিনিউ কৰিব যদি লিখিব পাৰে বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰেক্টিছ ভালকৈ কৰক ৰিভিজন ভালকৈ কৰক ধন্যবাদ